ঘৰলৈ আহোঁতে দেউতাকে পালে লগ পাই পিনে সুধিলে বেটা তুমি কিয় স্কুললৈ নগ'লা নহয় পাপা বোলে স্কুলত ক্লাছ নবহিলে মই গুচি আহিলোঁ মিটিং হৈ আছে সেনেকৈ বুলি কোৱাৰ কাৰণে বাপেকে মোলৈ ফোন কৰিলে মই কাম কৰি আছিলোঁ টাউনত কাম কৰি থকা অৱস্থাত বাপেকে মোলৈ ফোন কৰিলে ফোন কৰি তেতিয়া মই সুধিলোঁ বাইদেউহঁতক ফোন কৰি যে বাইদেউ আজি ক্লাছ বহিছে নাই তেতিয়া বাইদেউহঁতে ক'লে যে ক্লাছ বহিছে মিটিং হৈছিলে হয় ক্লাছ বহিছে কৃষ্ণ অহা নাই মই বোলো বাইদেউ কৃষ্ণ গৈছিলে কিজানি ঘৰলৈ ঘূৰি গ'ল এতিয়া বাপেকে ফোন কৰাৰ কাৰণে মই আপোনালৈ ফোন কৰিলোঁ তাৰপৰা ঘৰলৈ আহি স্কুলৰ ড্ৰেছ খুলিলে বেগ থ'লে থৈ সি লং পেণ্ট চাৰ্ট পিন্ধি ওলাই গ'ল 10টা আৰু এটা ল'ৰাৰ লগত গৈছে সেই ল'ৰাটো হ'ল চহীগতা ল'ৰা হয় মোৰ বাইদেউ ভাগৰ জীয়েকৰ পিতেক সেই ল'ৰাটোৰ লগত গ'ল এতিয়া সেই ল'ৰাটোও নাই মোৰ ল'ৰাটোও নাই এতিয়ালৈকে 10টা বজাৰ পৰা আজি এতিয়া মই ইমান টাইমলৈকে বিচাৰিয়ে আছোঁ ছাৰ মই বিচাৰি পোৱা নাই যদি থানাটো জনোৱা হ'ল যদি আপোনালোকে এই ল'ৰাটোক পায় তেতিয়াহ'লে আপোনালোকে যাওঁতে যেন ল'ৰাটোক কৈ দিব লাগে যে আমুক জেগাতে এনেকুৱা এটা ল'ৰা দেখিছোঁ বুলি ফোনৰ নাম্বাৰ এই 7086740857 এইটো নাম্বাৰত যদি আপোনালোকে যদি ল'ৰাটো পায় এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি আমাক যাওঁতে যেন কয় আমাৰ ল'ৰাটো আহিলে স্কুলৰ পৰা আহি পেলাই ইয়াতে দুটাই নাইকিয়া 10টা বজাৰ পৰা নাইকিয়া এতিয়ালৈকে নাই আমাৰ পোৱালিটো আছে সেই ল'ৰাটো আছে দুটাই লগতে আছে ল'ৰাটো লেঙি চৈকতা হয় থানাত জনালো হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত